নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই মনিষাই আজি মই কচুৰ জ্বলা বনাইছিলোঁ মাছ দি ইমান ধুনীয়া লাগিছিলে খাবলৈ সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ সকলোৱে চাব আৰু সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ আৰু যিসকলে নতুনকৈ চাই সেইসকলে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ক'লা কচু আছে বগা কচু আছে থুৰ কেইডালমানো আছে এইকেইডাল গোটেইকেইডাল মই চুচটো গুচাই পেলাই কাটি ল'ম এইকেইডাল এনেকৈ কাটি ল'লোঁ মই এইখিনি চুচটো গুচাই পেলাই এনেকৈ সৰু সৰু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু এতিয়া পানী অলপমান গৰমাই দিছোঁ যিহেতু বাৰিষাৰ দিন হয় কচুবোৰ এনেকৈ ডাইৰেক্ট বনাই দিলে খজুৱাব সেই গতিকে মই এনেকৈ অলপমান গৰম পানী কৰি লৈছোঁ তাত কচুখিনি দিছোঁ আৰু ইয়াতে মই অলপমান নিমখো দি দিম নিমখো দি সিজিবলৈ দিম কচুখিনি কচু সিজাই নোলোৱাকৈ বনালে আৰু বেছি ভাল লাগে কিন্তু মই ধুনীয়াকৈ বনাই লৈ অকণমান খজুৱালে মই বেয়া পাওঁ সেইবাবে এনেকৈ অকণমান বইল কৰি লৈছোঁ এইখিনি ইমানটো বইল হ'লে হৈ যাব আৰু এইখিনি মই টুকি ল'ম ইমান কণ হ'ল অকণমান আৰু ইয়াতে মই এমুঠি মচুৰ দাইল তিয়াই থৈ দিছিলোঁ অলপমান বিলাহী কাটি লৈছোঁ এটা ভোট জলকীয়া লৈ লৈছোঁ এইখিনি আৰু তেজপাত শুকান জলকীয়া পিঁয়াজ নহৰু খুন্দি লোৱা সেইখিনিয়ে কেৰাহী এখন গৰম হ'বলৈ দিছোঁ এতিয়া ইয়াতে মই মিঠাতেল দি দিম আৰু ইয়াত মই শুকান জলকীয়া দিছোঁ তেজপাত দিছোঁ আৰু পিঁয়াজ দি দিলোঁ এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম আৰু ইয়াতে নহৰু দি দিছোঁ আৰু এতিয়া বিলাহীখিনি ভাজি ল'ম বিলাহীখিনিতে মই নিমখ আৰু হালধি দি দিম আৰু এনেও কচু যেনেকৈ নবনাওক মোৰ বহুত প্ৰিয় হয় সেইখিনি মই এনেকৈ ভাজি লৈছোঁ আৰু ইয়াতে মই কচুখিনি দি দিম এয়া সিজাই লোৱা কচুখিনি মই ইয়াতে দি দিলোঁ আৰু ইয়াতে তিয়াই লোৱা মচুৰ দাইল মুঠিও ইয়াতে দি দিম মই কেইটামান দিছোঁ মচুৰ দাইল কেইটামান দিছোঁ ইয়াতে মই অলপমান পানী দি দিছোঁ আৰু ইয়াতে ফ্ৰাই কৰা কেইপিচমান মাছ দি দিছোঁ আৰু এতিয়া মই ভোট জলকীয়া এটুকুৰা দি দিম গোটেইটো দি দিলে খাব নোৱাৰা জ্বলা হৈ যাব বহুত জ্বলা জলকীয়াকেইটা পূৰা এটুকুৰা দি দিছোঁ আৰু এইখিনি এতিয়া মই সিজিবলৈ দিম ধুনীয়াকৈ 20 মিনিটমান সময় কম জুইত এনেকৈ সিজি থাকিবলৈ দিম সেয়াই এইখিনিতে সিজিবলৈ দিম প্ৰায় 20 মিনিটৰ পাছত এনেকুৱা হৈ গ'ল পানীও অলপমান শুকাই গ'ল আৰু খাবলৈও এনেকৈ বহুত ধুনীয়া লাগে আৰু অকণমান দেৰি থাকক এয়া এইখিনি কিমান ধুনীয়া লাগিছিলে ভাতৰ লগত খাবলৈ এয়া মোৰ কচু আৰু মাছৰ জ্বলা ৰেডি হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিলোঁ বাই বাই